ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষৰ উদ্যোগত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে আজি ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষৰ উদ্যোগত ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় অসম অইল সংমণ্ডলৰ শীৰ্ষ বিষয়াসকলৰ লগতে কৰ্মচাৰীসকলৰ যোগ দিৱসত যোগাভ্যাস কৰা পৰিলক্ষিত হয় যোগগুৰু সুকমন্যাথৰ পৰিচালনা অনুষ্ঠিত যোগ দিৱসত ডাক্তৰ কমলা কলিতাৰ নেতৃত্বত তিনিচুকীয়া জিলালৈ উদ্যোগসমূহৰ জনসেৱা আঁচনি কাম কাজৰ বুজ লোৱাৰ বাবে ভ্ৰমণ কাৰ্যসূচীত অহা 10জনীয়া মন্ত্ৰী বিধায়কৰ দলটোৱে যোগ দিৱসত অংশগ্ৰহণ কৰে তদুপৰি AISFCISF নিৰাপত্তাৰক্ষী বিভাগ আৰু সাধাৰণ জনতাই যোগ দিৱসত যোগাভ্যাস কৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পূৰ্বে ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী অজয় কাইলাই শুভেচ্ছা জনাই ভাষণ প্ৰদান কৰে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছো আৰু আমি সকলোৱে জানো মন মগজু শৰীৰ সঠিক ৰূপে পৰিচালিত হলে আমি কৰিবই লাগিব আৰু আজি বিশেষ আমাৰ সৌভাগ্য 10জনীয়া বিধায়িনী দলৰ আমাৰ অসম বিধানসভাৰ আমাৰ পিউচি কমিটিৰ ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত দুলিয়াজান অল ইণ্ডিয়া গেছ কোম্পানী কোল ইণ্ডিয়া ডিগবৈ ICLত তেখেতসকলে ভ্ৰমণ কৰিবলৈ আহিছে তাৰ সদস্য ময়ো বিশেষকৈ এই উদ্যোগসমূহৰ কেনেধৰণে পৰিচালিত হৈছে বা অনাগত দিনবিলাকত কেনেধৰণে পৰিচালিত কৰা হ'ব আৰু আমাৰ এই অঞ্চলৰ বিশেষকৈ CSR ফাণ্ড কেনেধৰণে ইয়াত আচলতে প্ৰয়োগ কৰা হৈছে নিগমনসমূহ কেনেধৰণে সংস্থাপিত কৰিছে আৰু অদূৰ ভৱিষ্যতে আমাৰ শিক্ষিত অৰ্ধশিক্ষিত বহু নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলক কেনেধৰণে খোজ মিলাই আগুৱাই নিব পৰা হ'ব তাৰ কাৰণে বিশেষ আলোচনা হৈছে আৰু উদ্যোগ সমিতি সঠিক ৰূপে পৰিচালিত হৈছে নে তাৰে নিৰীক্ষণ কৰিবৰ কাৰণে আহিছে আৰু বিশেষকৈ ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াৰ লগতে আমাৰ অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক প্ৰতিভ হাজৰিকা ডাঙৰীয়া আছে ৰেকুবুদ্দিন আহমেদ ডাঙৰীয়া আছে শফিকুল ইছলাম ডাঙৰীয়া আছে আমাৰ মাজত শিৱামণি বৰা ডাঙৰীয়ানী আছে আমাৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী আছে তেৰছ গোৱালা ডাঙৰীয়া আছে আৰু কেইবাগৰাকীও আমাৰ বিষয়বোৰ ইয়াত উপস্থিত হৈছে গতিকে আজি এই যোগ দিৱসত আমি সকলো ইয়াত ডিগবৈ ICLৰ উদ্যোগত ডিগবৈ যিটো আমাৰ পৰাগধৰ প্ৰেক্ষাগৃহত আমি একলগ হৈ আজি যোগত অংশগ্ৰহণ কৰিলো খুব ভাল লাগিলে আৰু আমি আশা ৰাখিছো যে অকল বছৰত এটা দিনেই নহয় আমি প্ৰত্যেক দিনেখনে মন মগজু শৰীৰ আমাৰ পৰিয়ালসমূহৰ যদি সঠিকভাৱে পৰিচালিত কৰিবলগীয়া তেতিয়াহ'লে আমি নিৰোগী এটা দেখা পাবলগীয়া হ'লে আমি যোগাসনত আমি অংশগ্ৰহণ কৰিব লাগিব ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA 365